মুখৰ ভাষা শুনক ফটুৱা মাইক ভাঙি দিম ইত্যাদি ইত্যাদি পিছে এয়া আমাৰ অসমৰ পবিত্ৰ সদনৰ মজিয়া সদনত সৃষ্টি হ'ল এক অনাকাংক্ষিত পৰিৱেশৰ প্ৰসংগ আছিল ঐতিহাসিক ধুদৰালিৰ পিছে ধুদৰালিৰ প্ৰসংগ কৰবাতে থাকিল আৰম্ভ হ'ল তৰ্ক বিতৰ্ক প্ৰথমে অখিল গগৈ আৰু ৰূপজ্যোতি কুৰ্মীৰ মাজত তৰ্ক কিন্তু শেষত গৈ তৰ্কই এনে পৰ্যায় পালেগৈ যে বিৰোধীক মাৰিবলৈ সুচালনে ৰূপজ্যোতি কুৰ্মীয়ে সব ঠিকে আছে আপোনাৰ কথা কবই তেখেতৰ সমষ্টিৰ দুদৰালিটো দেবেৰাৰ পৰাৰ পৰা নকছাৰী দেবেৰাৰ পৰাৰ পৰা কাটি দলঙলৈকে অখিল গগৈ ডাঙৰীয়া তেখেতৰ যিটো দুদৰালিটো অৱস্থা কি হৈ আছে আপোনাৰ ওচৰত গৈ পেলাই দুদৰালিটো কি হৈ আছে দুদৰালিটো কি হৈছে মই মাইক ভাঙি দিম আপোনাৰ ওচৰত গৈ মই মাইক ভাঙি দিম আপুনি কথা কৈ আছো আপোনালোকে কোৱা মতন মই নকওঁ নাই কোৱা আপুনি যদি আপোনাৰ ওচৰত মই থিয় হ'ম আপোনাক কথা ক'বলৈ নিদিওঁ মোৰ মাজত কথা নক'ব 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 মোৰ মাজত give me direction honorable chair will give direction don't give me direction কেনেকুৱা কথা কৈছে স্যার মাইক ভাঙি দিম আমি তো কোনো নকওঁ স্যার কি মাইক ভাঙি দিম কয় don't give me সম্পত্তি এনেকে নষ্ট কৰি don't give me direction who are you কি কথা হৈছে ইয়াৰ পাছতে উপাধ্যক্ষ নুমল মমিনৰ বুজনি পিছে তেওঁৰ বুজনি শুনিব কোনে শেষত উপায় নোহোৱাত বিধানসভা স্থগিত ঘোষণা উপাধ্যক্ষৰ ৰূপজ্যোতি কুৰ্মী আরে এখন স্যার কি come to attack me ৰূপজ্যোতি কুৰ্মী how dare you ৰূপজ্যোতি কুৰ্মী come to your seat ৰূপজ্যোতি কুৰ্মী স্যার এইবিলাক কি শব্দ আহি আছে সব এক্সপ্লেইন কৰক স্যার মাননীয় অধ্যক্ষ মহোদয় তেখেতে অখালী মাননীয় অধ্যক্ষ মহোদয় এটো এক্সপ্লেইন হ'ব লাগিব অধ্যক্ষ মহোদয় একদম আপুনি এক্সপ্লেইন কৰি দিব লাগিব সদস্যসকলে পিএছও আহিব লাগিব নি হাউচৰ ভিতৰত মাৰিবলৈ খেদি আহিছে উপাধ্যক্ষ মহোদয় ভিতৰত সদস্যসকলে সিকিউৰিটি আহিব লাগিব নেকি মাৰিবলৈ খেদি আহিছে পিছে নিজৰ আচৰণৰ বাবে লাজ পাই বিধানসভাত ক্ষমাও খুজিলে ৰূপজ্যোতি কুৰ্মীয়ে শ্ৰদ্ধাৰ ডেপুটি স্পীকাৰ ছাৰ মই সুন্দৰকৈ বক্তব্য দাঙি থৈছিলোঁ আৰু মোৰ বক্তব্যৰ তৃতীয় নম্বৰ আছিলে আমাৰ সাহস পক্ষৰ বিৰোধী পক্ষৰ তাৰ আগতে তিনিজনে বক্তব্য ৰাখিছিল পেন কাগজ মই কাৰোৰ মাজত ইণ্টাৰপ্ট কৰা নাই কেলে এইটো ক'ব বুলি মই লিখি ৰাখিছোঁ তেনেকুৱা পইণ্টবোৰ আৰু মই পইণ্টবোৰ লিখি এজন সন্মানীয় এই পবিত্ৰ বিধানসভাৰ মৰ্যাদা ৰক্ষা কৰিবলৈ যিখিনি নিয়ম নোট কৰি ৰাখিব লাগে মাজত ইণ্টাৰপ্ট কৰিব নালাগে বিৰোধীক সুযোগ দিব লাগে ক'বলৈ সেইখন ন্যূনতম জ্ঞান মোৰ বিধানসভাত আজি 20 বছৰে হ'ল ময়ো জানো মই নোট কৰি ৰাখিছোঁ মই মাজত ইণ্টাৰপ্ট কাৰো কৰা নাই আৰু মই নোট কৰি ৰাখি সেইসমূহ বিষয়ে কৈছোঁ মই মাজতো ইণ্টাৰপ্ট কৰা নাই আৰু মাজত ইণ্টাৰপ্ট কৰিব নালাগিছিল ডেপুটি স্পীকাৰ ছাৰ মই আপোনাৰ তথা সদনৰ ওচৰত ক্ষমা বিচাৰিছোঁ মই এনেকৈ উঠি যাব নালাগিছিল কিন্তু মোৰ মাজত এনেকৈ আপোনাৰ যিটো পৰামৰ্শ এইটো সকলো সন্মানীয় সদস্যই শুনাটো ভাল নোট কৰি ৰখাটো আপুনি ভাল পৰামৰ্শ দিছে নোট কৰি ৰাখক তেনেকৈ আমাৰ আৰু সন্মানীয় বিধায়কসকলে ক'ব লগা আছে তেনেকুৱা পচন্দ নহ'ল বা কিবা এটা গ্ৰহণযোগ্য নহয় হয় ছাৰ মই ক্ষমা বিচাৰিছোঁ কণ্টিনিউ কৰক হয় ছাৰ মই 2 মিনিট মই ক'ব বিচাৰিছোঁ এয়াই জনপ্ৰতিনিধি এওঁলোকে আমাৰ ত্ৰাণকৰ্তা সমষ্টিৰ সমস্যা মানুহৰ দুৰ্দশা কৰবাতে থাকিল জনপ্ৰতিনিধি ব্যস্ত বিধানসভাক কুৰুক্ষেত্ৰ কৰাত অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক